অসমৰ ৰাইজ খঙত আছে। এই খংটো কেৱল ছাত্ৰ সন্থাৰ নহয়, অসমৰ সৰ্বস্তৰৰ ৰাইজ এই কথাটোক লৈ ক্ষোভিত হৈ আছে যে অসমৰ মানুহৰ যুক্তিনিষ্ঠ আন্দোলনক বাৰে বাৰে ভেঙুচালি কৰি সংখ্যাৰ বলেৰে মতলীয়া হৈ থকা এই বিজেপি চৰকাৰখনে জাতিটোক টেটু চেপা দিবৰ কাৰণে বাৰে বাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত ঐতিহাসিক অসম আন্দোলনৰ পাছত অসম চুক্তি হৈছিলে। 1985 চনতে চুক্তি স্বাক্ষৰিত হ'ল আৰু চুক্তিৰ জৰিয়তে সিদ্ধান্ত হ'ল যে 71 চনৰ পাছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব। সুদীৰ্ঘ কেইবাটাও দশক সেই কামটো কোনোখন চৰকাৰে নকৰিলে আৰু জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈ শাসনলৈ অহা বিজেপি দলটোৱে শাসনলৈ আহিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিলে, যিখন পিছলৈ আইন হ'লগৈ। আৰু 1971লৈকে গোটেই দেশৰ হৈ অকলে বিদেশীৰ বোজা বহন কৰা অসমৰ দৰে ৰাজ্যত অতিৰিক্ত 43 বছৰৰ বোজা জাপি দি 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ কাৰণে যুঁজা চলালে। অসমৰ ৰাইজে সেই কথাটো মানি লোৱা নাই, ছাত্ৰ সন্থাই মানি লোৱা নাই, তাৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ হৈ আছে। ৰাজপথত আন্দোলন হৈছে, আদালতৰ মজিয়া পাইছেগৈ। যিখিনি সময়ত সেই বিষয়টোৰ মীমাংসা হোৱাই নাই, তেনে প্ৰেক্ষাপটতে কেন্দ্ৰীয় চৰকাৰে পুনৰ ভোটৰ ওপৰত দানহ পৰাৰ দৰে আন এখন নিৰ্দেশ জাৰি কৰিছে। কালি ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 জাৰি কৰি 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ পথ কেন্দ্ৰীয় চৰকাৰে প্ৰশস্ত কৰি দিছে আৰু তাৰ বিৰুদ্ধে আজি ছাত্ৰ সন্থাই সৰ্বস্তৰতে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই নিজ নিজ জিলা সদৰত পুৱা 6 বজাৰ পৰা আমি অনশনত বহিছো আৰু অনশনত বহিছো আমি স্পষ্ট দাবী, অসমত অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব। 71 চনৰ পাছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব। অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদীক উৎখাত কৰিব লাগিব। বাংলাদেশী অহা যোৱা কৰি থকা বাদ ভাৰত বাংলা সীমান্তটো সম্পূৰ্ণৰূপে চিল কৰিব লাগিব। ভাৰত পাকিস্তান সীমান্ত যদি দুৰ্গম অঞ্চলত স্বাধীনতাৰ 2 বছৰ 3 বছৰ পিছতেই চিল কৰিব পাৰে, অসমত এটা ঐতিহাসিক আন্দোলন হ'ল, 860 গৰাকী শ্বহীদ হ'ল, তাৰ পাছতো সুদীৰ্ঘ 4-5টা দশক কিহৰ কাৰণে ভাৰত বাংলা সীমান্তটো উন্মুক্ত হৈ আছে? এই সীমান্ত চিল কৰিব লাগে আৰু তাত দেখা মাত্ৰে গুলিওৱাৰ নিৰ্দেশ দিব লাগে। একে সময়তে কাৰ আওতাৰ পৰা সমগ্ৰ অসমক আঁতৰত ৰাখিব লাগে? আমি যেতিয়া বাৰে বাৰে কথাটো কৈ থাকো চৰ্বিত চৰ্বনৰ দৰে হ'ব পাৰে, কিন্তু বুনিয়াদী কথাটোৰ পৰা ছাত্ৰ সন্থা ইফাল সিফাল হোৱা নাই। আমাৰ বুনিয়াদী প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা 4খন ৰাজ্য অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰামত যদি CA এখন বেয়া হয়, তাত যদি CA এখন প্ৰযোজ্য নহয়, ষষ্ঠ অনুসূচীৰ এলেকাধীন মেঘালয়ত যদি CA এখন প্ৰযোজ্য নহয়, 67% ত্ৰিপুৰাত যদি CA এখন প্ৰযোজ্য নহয়, অসমৰো যদি 35খন জিলাৰে BTRৰ 5খন জিলা আৰু পাৰ্বত্য জিলা 3খনত CA প্ৰযোজ্য নহয়, বাকী 27খন জিলাৰ মানুহে এনে কি অপৰাধ কৰিছে, এনে কি পাপ কৰিছে যে আমাৰ ওপৰত বাংলাদেশীৰ বোজা জাপি দিব বিচাৰিছে? গতিকে আমাৰ স্পষ্ট কথা, সমগ্ৰ অসমক সম্পূৰ্ণভাৱে CAৰ আওতাৰ পৰা আঁতৰত ৰাখিব লাগে আৰু CAৰ লগতে এতিয়া ভোটৰ ওপৰত দানহ পৰাৰ দৰে যি ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 জাপি দিছে, তাকো অসমত যাতে প্ৰযোজ্য নকৰে তাৰ বাবে আমি স্পষ্ট দাবী জনাইছো। দেশৰ বেলেগ প্ৰান্তত কি কৰে কৰি থাকক, অসমৰ পটভূমি সুকীয়া। ইয়াত এটা ঐতিহাসিক আন্দোলন হৈছিল, মানুহ শ্বহীদ হৈছিল, 58 গৰাকীকৈ আই মাতৃ ধৰ্ষিতা হৈছিল, বহুজন গুলীবিদ্ধ এতিয়াও জীয়াই আছে, বহুতে নিজৰ চকু হেৰুৱালে, ভৰি হেৰুৱালে, হাত হেৰুৱালে, আজীৱন পংগুত্বক আঁকোৱালি ল'লে। তাৰ পাছত অসম চুক্তি। গতিকে অসমত অবৈধ বিদেশী বিতৰণ সমস্যা অসম চুক্তিৰ আধাৰত সমাধান হ'ব লাগিব, তাৰ কোনো বিকল্প নাই আৰু স্পষ্টভাৱে দাবী জনাইছো, কাৰ আওতাৰ পৰা অসমক আঁতৰত ৰাখক আৰু ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 এখন কাতকৈ বেছি ভয়াৱহ, বেছি জাতিধ্বংসী, বেছি সাম্প্ৰদায়িক, এইখনৰ আওতাৰ পৰা অসমক আঁতৰাই ৰাখিবৰ কাৰণে স্পষ্ট দাবী জনাইছো আৰু ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীগৰাকীৰ কালিৰ বক্তব্যত কা বিৰোধী আন্দোলনটোৰ ন্যায্যতা সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে। প্ৰথম কথা, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 5 গৰাকীকৈ মানুহক শ্বহীদ কৰা হ'ল। তেওঁৰ মুখত প্ৰথমবাৰৰ কাৰণে কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা 5 গৰাকী আমাৰ ছাত্ৰ সন্থাৰে সতীৰ্থ বা অসমৰ ৰাইজৰ সতীৰ্থৰ কাৰণে যি 5 গৰাকীয়ে শ্বহীদ বৰণ কৰিলে, তেওঁলোকৰ কাৰণে শ্বহীদ শব্দটো প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰীৰ মুখত ফুটিছে। আমি সেইটো ভাল পাইছো আৰু শ্বহীদ বুলি ফুটিছেই যেতিয়া, শ্বহীদক প্ৰাপ্য মৰ্যাদা দিব লাগে, পৰিয়ালকেইটাক সাহায্য আৰু সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, সেইটো প্ৰথম কথা। দ্বিতীয় কথা, মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে 1 লাখ মান মানুহ আহিব বুলি কাখনৰ জৰিয়তে তেওঁ ভাবিছিলে। সেইখিনি সময়ত তেওঁ চৰকাৰৰ এগৰাকী মন্ত্ৰী আছিল, অঘোষিত মুখ্যমন্ত্ৰী আছিল।
গতিকে তেখেতে যিহেতু 1 লাখ মানুহ আহিব পাৰে বুলি আশ্বস্ত হৈছিল, গতিকে অসমৰ ৰাইজে দল সংগঠনসমূহে লাখ লাখ অবৈধ হিন্দু বাংলাদেশী অসমত আহিব বুলি যে ভীতিগ্ৰস্ত হৈছিল, সেই ভীতিগ্ৰস্ততাৰ যুক্তি কালি প্ৰমাণিত হৈছে। অৰ্থাৎ কা বিৰোধী আন্দোলনটোৰ যুক্তিযুক্ততা কালি মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যত প্ৰকাশ পাইছে। আৰু তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে যে কেৱল 12 গৰাকী আবেদন কৰিছে আৰু 3 গৰাকীয়ে নাগৰিকত্ব পাইছে, তাতেই 5 গৰাকী শ্বহীদ হৈছে, সেই কথাটোকে আমি ওলোটাই ক'ব বিচাৰিছো। মাত্ৰ 3 গৰাকী অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবৰ কাৰণে 5 গৰাকীকৈ অসমীয়া মাতৃৰ বুকু খুদা কৰাৰ অধিকাৰ বিজেপি চৰকাৰখনে ক'ত পালে? 12 গৰাকী আবেদনকাৰীক আবেদন কৰাবৰ কাৰণে গোটেই অসমৰ আবাল বৃদ্ধ বনিতাক ৰাজপথত গুৰুলা গুৰুলকৈ পিটিছিল নেকি? 5 গৰাকীকৈ শ্বহীদক হত্যা কৰিছিল নেকি? সেই প্ৰশ্নৰ উত্তৰ দিব লাগে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে যে কাখন অসমত প্ৰযোজ্য হোৱা নাই, কাখন অপ্ৰাসংগিক। সেইকাৰণেতো আমি কৈ আছো যে কাখন যিহেতু অপ্ৰাসংগিক, কাখনক অসমৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগে। দেশৰ বেলেগ প্ৰান্তত কি কৰে কৰি থাকক, ইমান যদি নগণ্য সংখ্যক বাংলাদেশী আছে, 12 জনেহে আবেদন কৰিছে, 3 জনেহে নাগৰিকত্ব পাইছে, সেই 3 জনক গুজৰাটত গৈ সংস্থাপন দিয়ক, সেই 3 জনক মহাৰাষ্ট্ৰত গৈ সংস্থাপন দিয়ক, আন প্ৰান্তত দেশৰ সংস্থাপন দিয়ক, আমাৰ ক'ব লগা নাই। অসমত ঐতিহাসিক অসম চুক্তি আছিল, অসম চুক্তি ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি, যাৰ জৰিয়তে 71ৰ পিছত অহা হিন্দুৱে হওক মুছলমানেই হওক অসমৰ পৰা যাব লাগিব বুলি কোৱা আছে। গতিকে মুখ্যমন্ত্ৰী ভাষাতেই অপ্ৰাসংগিক এই আইনখন অসমক এই আইনৰ আওতাৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে আমি স্পষ্টভাৱে দাবী জনাইছো। আৰু পুনৰ কৈছো, মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যই কা বিৰোধী আন্দোলনৰ যুক্তিযুক্ততাকে পুনৰ প্ৰমাণ কৰিছে।